Hello and welcome to EduStation. This is Sushmita. Our আজি topic to hobo artificial hybridization in plants. Yar agor class to ami porisilu about pollen pistil interaction. Aru tumaloke jodi amar agor classes bor sabo bisara tenehole amar channel tut goi search koribole para. Yate moi okoman important information tumalokor logot share koribo bisarisu. Ami EduStation or falor pora class 9 10 11 12 or various subjects boror jeneke physics, chemistry, maths, biology, English, Ohomia science, social science e atai bor subject or free of cost video lecture series bor loi ahisu aru yar logote tumaloke joti protekto subject ore notes test series MCQs with explanations enuka dhoroner study material boru lobole bisara tenehole deri nokori hunkale play store goi pele amar EduStation academic namor app to install koribole para play store ko EduStation academic boli search korile তোমালোকে ইয়াৰ পৰা আমাৰ এপটো ইনষ্টল কৰিবলৈ পাৰিবা আৰু ইনষ্টল কৰাৰ লগে লগে তোমালোকে এনেকুৱা ধৰণৰ এখন উইন্ডো দেখা পাবা য'ত তোমালোকৰ ৰেজিষ্টাৰ বা লগইনৰ অপচন আহিব ইয়াত তোমালোকে গৈ ৰেজিষ্টাৰ অপচনটো ক্লিক কৰি দিলে আমাৰ এপটো ইউজ কৰিবলৈ পাৰিবা আৰু ইয়াৰ বাকি ডিটেইলখিনি যেনেকৈ কেনেকৈ তোমালোকে ইয়াতে লগইন কৰিব পাৰিবা কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা কি ধৰণে ইউজ কৰিব পাৰিবা সেই ডিটেইলছখিনি মই ক্লাছটোৰ এণ্ডত তোমালোকৰ লগত আকৌ এবাৰ শ্বেয়াৰ কৰি দিম ভালকৈ সো তাৰ আগত আহাচোন আমি আজিৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ So, আজিৰ ক্লাছত আমি পঢ়িম about artificial hybridization. এতিয়া artificial hybridization to হয় কি এটো actually এটা process হয় যাৰ দ্বাৰা কি কৰা হয় অকল desired pollen grains বোৰকহে pollinate কৰোৱা হয় আৰু then fertilize কৰোৱা হয় ঠিক আছে desired pollen grains বিলাকক ইউজ কৰা হয় for pollination and fertilization হে processটোকে artificial hybridization বুলি কোৱা হয় ইয়াত দুটা genetically individual মানে ডিফারেন্ট ইন্ডিভিজুয়াল দুটা যাৰ ডিজায়াৰেবল ট্ৰেটস থাকে হিহঁতক ক্ৰস কৰা হয় যেতে হিহঁতৰ পৰা আমি এনেকুৱা এটা অফস্প্ৰিং পাওঁ যাৰ ক্যাৰেক্টাৰিষ্টিক্সবোৰ সুপিৰিয়ৰ কোৱালিটিৰ হয় এজ কম্পেয়াৰ টু देयर পেৰেণ্টছ ঠিক আছে আৰু এই বস্তুটো এচিভ কৰিবলৈ পাৰি এটা প্ৰচেছৰ থ্ৰুৰে যাক কোৱা হয় ইমাস্কুলেশ্যন বুলি প্লান্টস বিলাকৰ ক্ষেত্ৰত কি কৰা হয় ইমাস্কুলেশ্যনৰ থ্ৰুৰে এই প্ৰচেছটোক এচিভ কৰিবলৈ পাৰি ওকে আৰু মই কৈছিলোঁ ইয়াৰ আগৰ ক্লাছটোত যে এই আৰ্টিফিচিয়েল হাইব্ৰিডাইজেশ্যনটো মানে ৰিলেটেড হয় আমাৰ আগৰ টপিকটোৰ লগত পোলেন পিষ্টিল ইণ্টাৰেকশ্যনৰ লগত কাৰণ কিয় ইয়াতে এই হাইব্ৰিডাইজেশ্যন আৰ্টিফিচিয়েলি হাইব্ৰিডাইজেশ্যন কৰিবলৈ কাৰণে পোলেন পিষ্টিল ইণ্টাৰেকশ্যনৰ নলেজ থকাটো খুবেই বেছি ইম্পৰ্টেণ্ট যাতে আমি আমাৰ প্লান্টত আৰ্টিফিচিয়েলি যিখিনি পোলেন গ্ৰেইনছ আমি ক্ৰছ পলিনেট কৰিবলৈ বিচাৰিছোঁ সেই পোলেন গ্ৰেইনছবোৰ যাতে ডিজায়াৰ্ড কোৱালিটিৰ হয় যাতে আমাৰ খুব বেছি টাইম যাতে ৱেষ্ট নহয় বা এনেকুৱা যাতে নহয় যে আমি আনডিজায়াৰ্ড পোলেন্স কিছুমান ইউজ কৰিছোঁ আৰু ষ্টিগমাই সেই পোলেন্সবোৰক ৰিজেক্ট কৰি দিছে চ' এনেকুৱা ধৰণৰ ইনকনভিনিয়েঞ্চেছবিলাকক প্ৰিভেণ্ট কৰিবলৈ কাৰণে পোলেন পিষ্টিল ইণ্টাৰেকশ্যনৰ নলেজ থকাটো খুবেই বেছি ইম্পৰ্টেণ্ট হয় অ'কে চ' মুভিং অন টু ইমাস্কুলেশ্যনটো কি হয় এইটো সিম্পলি এটা প্ৰচেছ হয় যাৰ থ্ৰুৰে আমি বাইসেক্সুৱেল ফ্লাৱাৰ এটাৰ পৰা মেল ৰিপ্ৰডাক্টিভ পাৰ্টটোক ৰিমুভ কৰি দিওঁ মানে আমি ফ্লাৱাৰৰ পৰা এন্থাৰ্ছবিলাকক ৰিমুভ কৰি দিওঁ আৰু সেই ফ্লাৱাৰটো তেতিয়া বাইসেক্সুৱেলৰ পৰা গৈ সি এটা ফিমেল ফ্লাৱাৰ হৈ যায় ওকে যেনেকৈ ইয়াতে দেখিছা তোমালোকে কি হৈছে যে এইটো এটা এই প্লান্টলত এইটো এটা বাইসেক্সুৱেল ফ্লাৱাৰ আছিলে ঠিক আছে জুম কৰি চালে এটা দেখিবা যে এইটো এটা বাইসেক্সুৱেল ফ্লাৱাৰ আছিলে য'ত এনেকুৱা ধৰণে এই মেল ৰিপ্ৰডাক্টিভ অৰ্গেনছবোৰ আছিলে এন্থাৰ্ছবোৰ আছিলে এলং উইথ দেয়াৰ ফিলামেণ্টছ আৰু এডাল ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন হয়নে এইটো ষ্টিগমা ষ্টাইল ওভেৰি এইটো পিষ্টিল চ' ইয়াৰ পৰা কি হয় এতিয়া এই ফ'ৰচেপছ ইউজ কৰি বা বেলেগ বেলেগ মেথডছ কিছুমান ইউজ কৰি পেলাই এই মেল ৰিপ্ৰডাক্টিভ পাৰ্টটোক সেই ফ্লাৱাৰটোৰ পৰা ৰিমুভ কৰি দিয়া হয় ৰিমুভ কৰি দিয়াৰ ফলত কি হয় তাত অকল ফিমেল পাৰ্টটো ৰৈ যায় আৰু এই প্ৰচেছটোকে ইমাস্কুলেশ্যন বুলি কোৱা হয় এতিয়া ইমাস্কুলেশ্যনটো কৰিবলৈ কাৰণে বেলেগ বেলেগ ৱেজ আছে যেনেকৈ ফৰ এক্সাম্পল এটা মেথড হ'ল হেণ্ড ইমাস্কুলেশ্যন যিটো আমি হাতেৰে কৰোঁ আৰু এই হেণ্ড ইমাস্কুলেশ্যনটো কেতিয়া ইউজ কৰা হয় যেতিয়া ফ্লাৱাৰ্ছবোৰ বহুত ডাঙৰ হয় ঠিক আছে মানে ডাঙৰ হয় মানে কি মানে ইজিলি হেণ্ডেল কৰিব পাৰি হাতেৰে কাৰণ কিছুমান ক্ষেত্ৰত ফ্লাৱাৰ্ছবোৰ খুব সৰু সৰু হয় সৰু সৰু হ'লে তাক তেতিয়া আমি হাতেৰে হেণ্ডেল কৰিবলৈ পৰা অৱস্থাত নাথাকে চ' সেইকাৰণে ডাঙৰ ফ্লাৱাৰ্ছবিলাকৰ ক্ষেত্ৰত হেণ্ড ইমাস্কুলেশ্যন কৰা হয় আৰু এইটো কৰিবলৈ কাৰণে কি কৰা হয় ফ্লাৱাৰটো হাতত লৈ পেলাই স্লাইটলি তাৰ কৰলাটোক অ'পেন কৰি দিয়া হয় তাৰ পেটেলছবিলাকক অ'পেন কৰি দিয়া হয় আৰু তাৰ যিটো এন্থাৰ্ছ থাকে সেই এন্থাৰ্ছবিলাকক ফ'ৰচেপ চিজাৰ্ছ এনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্টছ কিছুমান ইউজ কৰি পেলাই টানি অনা হয় তাক ৰিমুভ কৰি দিয়া হয় আৰু ইয়াতে ধ্যান ৰাখিব লাগে এইটো বস্তু যে যাতে অকল
মানে এন্থাৰ্ছবোৰকে যাতে আমি মানে যাতে ৰিমুভ কৰোঁ, যাতে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টটোত গাইন'চিয়ামত যাতে কোনো ধৰণৰ একো বেলেগ এফেক্ট নপৰে, এফেক্ট যাতে নাহে, সেই বস্তুটো ধ্যান ৰাখি পেলাই এই প্ৰচেছটো সদায় কৰা হয়। আৰু এটা বস্তু এটা নোট কৰিব লাগে যে এন্থাৰবোৰ ডেহিজ হোৱাৰ আগে আগে সিহঁতক ৰিমুভ কৰিব লাগে, কাৰণ এনেকুৱা যদি হয় যে এন্থাৰবোৰ মেচিয়ৰ হৈ গ'ল, সিহঁত ডেহিজ হৈ গ'ল, পলেন গ্ৰেইনছবোৰ ওলাই গ'ল, তাৰপিছত যদি এন্থাৰ্ছবোৰ ৰিমুভ কৰে তেতিয়াহ'লে সেইটো কোনো লাভ নহয়। গতিকে সেইটো কাৰণে এন্থাৰবোৰ মেচিয়ৰ হোৱাৰ আগত, ডেহিজ হোৱাৰ আগত সেই এন্থাৰবোৰক ৰিমুভ কৰাটো খুব বেছি ইম্পৰ্টেণ্ট। চ' এইটো আছিলে হেণ্ড ইমাস্কুলেশ্যন। নেক্সট আৰু এটা মেথড আছে, সেইটো হ'ল ছাকশ্যন মেথড। এই ছাকশ্যন মেথডটো সৰু ফ্লাৱাৰবিলাকৰ ক্ষেত্ৰত ইউজ কৰা হয়। ইয়াতে কি কৰা হয়, যিটো এণ্ড্ৰচিয়াম থাকে তাত চিম্পলি এনেকুৱা ছাকশ্যন টিউব এটা এটাচ কৰি দিয়া হয় আৰু ছাকশ্যন পাম্প ইউজ কৰি পেলাই সেই এণ্ড্ৰচিয়ামটোক ছাক কৰি পেলাই বাহিৰলৈ ওলাই অনা হয়। আৰু চিমিলাৰলি এনেকুৱা ধৰণে ইমানখিনি মানে স্পেচিফিক পাৱাৰ ইয়াতে ইউজ কৰা হয় ছাকশ্যন কৰিবলৈ কাৰণে, যাতে সেই বস্তুটো সেই পাৱাৰটোৰ থ্ৰুৰে অকল এণ্ড্ৰচিয়ামটোকহে ছাক কৰি আনিবলৈ পাৰি আৰু গাইন'চিয়ামত যাতে কোনো ধৰণৰ একো যাতে এফেক্ট নপৰে। অ'কে, চ' এইটো হ'ল ছাকশ্যন মেথড। নেক্সট আছে এটা হট ৱাটাৰ ট্ৰিটমেণ্ট মেথড। হট ৱাটাৰ ট্ৰিটমেণ্টত কি কৰা হয়, যিটো ইনফ্ল'ৰেচেঞ্চ হয় সেইটো হট ৱাটাৰ ডিপ কৰা হয় আৰু ইমানখিনি স্পেচিফিক তাৰে কিছুমান টেম্পাৰেচাৰ থাকে প্লাছ টাইমিং থাকে, যিটো টাইমিঙত ধৰা বা যিটো টেম্পাৰেচাৰ ফেটেল হয় এণ্ড্ৰচিয়ামৰ কাৰণে, বাট নট ফৰ গাইন'চিয়াম। গাইন'চিয়ামটো ডেমেজ নহয়, বাট গাইন'চিয়ামটো ডেমেজ নোহোৱাকৈ এণ্ড্ৰচিয়ামটো যাতে ডেমেজ হৈ যায়, সি যাতে নষ্ট হৈ যায়, সেনেকুৱা ধৰণে তাক হট ৱাটাৰ ট্ৰিটমেণ্ট দিয়া হয়। যেনেকৈ ফৰ এক্সাম্পল ইয়াতে দিছে যে ইন কেছ অফ ৰাইচ 10 minutes ট্ৰিটমেণ্ট উইথ 40 to 44 ডিগ্ৰী চেণ্টিগ্ৰেড ইজ এডিকুৱেট। নেক্সট চিমিলাৰলি হট ৱাটাৰৰ নিচিনা আৰু এটা আছে, সেইটো হ'ল এলকহল ট্ৰিটমেণ্ট। এলকহল ট্ৰিটমেণ্টতো কি কৰা হয়, চিমিলাৰলি হট ৱাটাৰৰ নিচিনা এলকহলত ইমাৰ্জ কৰা হয় ইনফ্ল'ৰেচেঞ্চটো ফৰ স্পেচিফিক টাইম পিৰিয়ড আৰু স্পেচিফিক কনচেনট্ৰেশ্যন, আৰু তাৰপিছত তাক ৰিমুভ কৰি দিয়া হয়। চ' তাৰ ফলত কি হয়, এণ্ড্ৰচিয়ামটো তাৰ নষ্ট হৈ যায় আৰু গাইন'চিয়ামটো ইনটেক্ট থাকে। অ'কে, চ' এইকেইটা বেলেগ বেলেগ মেথড, হেণ্ড বা ছাকশ্যন মেথড বা হট ৱাটাৰ বা এলকহল, এনেকুৱা ধৰণৰ মেথডছবোৰ ইউজ কৰি পেলাই ইমাস্কুলেশ্যনটো কৰা হয়। চুন আফটাৰ ইমাস্কুলেশ্যন সেই প্লাণ্টডালক, ইমাস্কুলেটেড প্লাণ্টডালক বা ইমাস্কুলেটেড ফ্লাৱাৰটো কি কৰা হয়, বেগ কিছুমানেৰে অ'কে কভাৰ কৰি দিয়া হয়। আৰু সেই বেগবোৰ এনেই নৰ্মেল পলিথিন বেগ নহয়, সেই বেগবোৰ বাটাৰ পেপাৰেৰে বনোৱা বেগ হয়। বাটাৰ পেপাৰটো দেখিছা চাগে তোমালোকে, অকণমান স্লিপাৰী টাইপৰ, ট্ৰান্সলুচেণ্ট টাইপৰ হয় পেপাৰটো। চ' সেই পেপাৰটোৰে বনোৱা বেগ কিছুমানেৰে সেই ইমাস্কুলেটেড ফ্লাৱাৰ্ছবিলাকক ঢাকি দিয়া হয়, বান্ধি দিয়া হয়। মানে কিহৰ কাৰণে কৰা হয়, যাতে তাত কিছুমান আনডিজায়াৰ্ড পলেনছে, মানে আমাক যিখিনি পলেন গ্ৰেইনছ লাগে সেইখিনি দিয়ে আমি তাক পলিনেট কৰাম। চ' বেলেগ যাতে তাৰ বাহিৰে কোনো বেলেগ পলেন গ্ৰেইনে আহি পেলাই যাতে সেই ফ্লাৱাৰটোক যাতে কণ্টেমিনেট কৰি দিব নোৱাৰে, চ' সেই কণ্টেমিনেশ্যনটো প্ৰিভেণ্ট কৰাৰ কাৰণে ফ্লাৱাৰ্ছবিলাকক বেগ কৰি দিয়া হয়, বান্ধি ৰখা হয়, আৰু সেই প্ৰচেছটোক বেগিং বুলি কয়। ঠিক আছে, ইমাস্কুলেশ্যন হ'ল, বেগিং হ'ল, তাৰপিছত কি কৰা হ'ব, ক্ৰছ পলিনেশ্যন কৰা হ'ব। এতিয়া আমি কি কৰোঁ, স্লাইটলি অলপমান সময়ৰ কাৰণে বেগটো ৰিমুভ কৰি পেলাই আমাৰ যিখিনি ডিজায়াৰ্ড পলেন গ্ৰেইনছ আছে সেই ডিজায়াৰ্ড পলেন গ্ৰেইনছখিনি সেই ফ্লাৱাৰটোৰ ষ্টিগমাটোত ট্ৰান্সফাৰ কৰি দিয়ে, কাৰণ চিন্স ইটছ এ ফিমেল ফ্লাৱাৰ, চ' ষ্টিগমাটোত ডিৰেক্টলি ট্ৰান্সফাৰ কৰি দিয়ে। ট্ৰান্সফাৰ কৰি দিয়াৰ পিছত হৈ গ'ল ক্ৰছ পলিনেশ্যন। ওৱান্স ক্ৰছ পলিনেশ্যন ইজ কমপ্লিট, আকৌ ওৱান্স এগেইন সেই বেগটো বান্ধি দিয়া হয় সেই ফ্লাৱাৰটোৰ চাৰিওফালে, মানে আকৌ এবাৰ বেগিং কৰি দিয়া হয় তাৰ, যাতে আকৌ চিমিলাৰলি আনৱান্টেড পলেনে যাতে তাক কণ্টেমিনেট কৰিবলৈ নোৱাৰে। অ'কে, দেন লাহে লাহে তাৰ ফাৰ্টিলাইজেশ্যন হ'বলৈ ধৰে। এবাৰ পলিনেশ্যন হৈ যোৱাৰ পিছত পলেন গ্ৰেইনছবোৰ জাৰ্মিনেট হয় এণ্ড শ্ল'লি ফাৰ্টিলাইজেশ্যন টেক্স প্লেচ। আৰু লাষ্টত কি কৰা হয়, তাৰ টেগিং কৰা হয়। মানে কিছুমান এনেকুৱা টেগছ কিছুমান প্ৰিপেয়াৰ কৰা হয়, য'ত যোনটো ডেটত ইমাস্কুলেট কৰিছিলে ফ্লাৱাৰটোক প্লাছ যোনটো ডেটত পলিনেট কৰিছিলে, এই চব ইনফৰমেশ্যনবোৰ থাকে। লগতে তাৰ যিখিনি পেৰেণ্ট জেনেৰেশ্যনকেইটাৰ যিখিনি ইনফৰমেশ্যন থাকিব লাগে, সেই ইনফৰমেশ্যনখিনিও সেই টেগটোত প্ৰেজেণ্ট থাকে। চ' এই গোটেই ইনফৰমেশ্যনখিনিৰ সৈতে ফিল কৰি পেলাই এনেকুৱা টেগ এটা সেই প্লাণ্টডালত বান্ধি দিয়া হয়, আৰু এই প্ৰচেছটোকে কি বুলি কোৱা হয়, টেগিং বুলি কোৱা হয়। চ' এই গোটেইকেইটা ষ্টেপ, ষ্টাৰ্টিং ফ্ৰম ইমাস্কুলেশ্যন টু বেগিং অফ ফ্লাৱাৰ, তাৰপিছত ক্ৰছ পলিনেশ্যন এণ্ড দেন টেগিং, এই চাৰিটা ষ্টেপেই হ'ল দিজ আৰ দি ষ্টেপছ অফ আৰ্টিফিচিয়েল হাইব্ৰিডাইজেশ্যন। অ'কে, চ' এইখিনি আছিলে আমাৰ আজিৰ ক্লাছটোৰ কাৰণে। এতিয়া মই আৰম্ভণিতে কোৱাৰ নিচিনা মই যিখিনি ৰেলেভেণ্ট ইনফৰমেশ্যন ৰৈ গৈছিলে সেই ইনফৰমেশ্যনখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। চ'
মই কৈছিলোঁ যে আমাৰ এপটো তোমালোকে ৰেজিষ্টাৰ কৰিবলৈ পাৰা ৰেজিষ্ট্ৰেশ্যনত যেতিয়া তোমালোকে ক্লিক কৰিবা তেতিয়া এনেকুৱা ধৰণৰ এখন উইণ্ডো আহিব য'ত তোমালোকে নিজৰ পাৰ্চনেল ডিটেইলছখিনি ফিল আপ কৰিব লাগে এবাৰ পাৰ্চনেল ডিটেইলছখিনি ফিল আপ কৰাৰ পিছত নেক্সট তোমালোকৰ তাত ৰেজিষ্টাৰ দি দিয়াৰ লগে লগে আকৌ এখন নতুন উইণ্ডো খুলিব য'ত তোমালোকে দেখিবা যেনেকৈ লগ ইন কৰিব লাগিব চ' ৰেজিষ্টাৰ কৰোঁতে তোমালোকে যিটো ইমেইল এড্ৰেছ বা ফোন নম্বৰ দিছিলা সেইটো ইউজ কৰিব পাৰা লগ ইনৰ ক্ষেত্ৰত আৰু ৰেজিষ্টাৰ কৰোঁতে যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিছিলা সেই পাছৱৰ্ডটো ইউজ কৰিয়ে তোমালোকে লগ ইন কৰিব পাৰা এবাৰ তোমালোকে লগ ইন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখা পাবা হোম পেজত য'ত দেখিছা তোমালোকৰ যিটো ক্লাছ লাগে সেই ক্লাছটোৰ সেইটো সুবিধামতে সেই ক্লাছটো চিলেক্ট কৰিলে তোমালোকে সেই ক্লাছটোৰ লগত আণ্ডাৰত যিমান ছাবজেক্টছ আছে গোটেই ছাবজেক্টছবিলাকৰ কোৰ্চখিনি তোমালোকে ইয়াতে দেখা পাবা আৰু ইয়াতে যেনেকৈ ফৰ এক্সাম্পল ক্লাছ 12ৰ কাৰণে ইয়াতে বায়'লজি ফিজিক্স কেমেষ্ট্ৰি মেথছ এনেকৈ তলতে আছে আৰু লগতে ইয়াতে ওপৰত এটা কম্বো ছাবজেক্ট এটাও আছে ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি চ' তোমালোকক যোনটো ছাবজেক্ট লাগে যোনটো কোৰ্চ লাগে সেই কোৰ্চটো তোমালোকে চিলেক্ট কৰিব পাৰা চিলেক্ট কৰিলে তোমালোকে প্ৰত্যেকটো কোৰ্চৰে ইয়াতে নোটছ মাইণ্ড মেপ NCERT চেপ্টাৰ্ছ আৰু লগতে সলিউশ্যনছবোৰ এক্সাম্পলাৰ সলিউশ্যনছবোৰ আৰু লগতে MCQs উইথ দেয়াৰ এক্সপ্লেনেশ্যনছ এই গোটেইখিনি বস্তু আমাৰ একেটা প্লেটফৰ্মতে পাই যাবা আৰু তোমালোকে যিটো ছাবজেক্ট চিলেক্ট কৰা সেই ছাবজেক্টৰে তোমালোকে কণ্টেণ্টখিনি ইয়াতে চেক কৰিব পাৰা ইয়াতে তোমালোকে প্ৰত্যেকটা চেপ্টাৰৰ লগত ৰিলেটেড এনিমেটেড ভিডিঅ'ছবোৰ আৰু প্ৰত্যেকটা চেপ্টাৰৰ ষ্টাডি মেটেৰিয়েলছবোৰ ছেপাৰেটকৈ গোটেইখিনি বস্তু পাই যাবা আৰু ইয়াৰ লগতে তোমালোকে যদি আমাৰ ডেমো কিছুমান ষ্টাডি মেটেৰিয়েল চাব বিচাৰা তেনেহ'লে এই ডেমো টেবটোত গৈ পেলাই তোমালোকে সেইখিনি চাই ল'ব পাৰা আৰু এই গোটেইখিনি বস্তু যদি তোমালোকে ল'ব বিচাৰা যদি তোমালোকে আমাৰ কোৰ্চটোৰ কাৰণে এনৰোল কৰিবলৈ বিচাৰা তেনেহ'লে তোমালোকে দেখিছা স্ক্ৰীনত যে আমাৰ 999ৰ কোৰ্চটো তোমালোকে অনলি 299 ৰুপিজত এতিয়া বাই কৰিবলৈ পাৰিবা তাৰ কাৰণে তোমালোকে অভাৰভিউ টেবটোত গৈ পেলাই এই তলত থকা বাই নাও অপশ্যনটো ক্লিক কৰিব পাৰা বা বাই উইথ EMI অপশ্যনটোতো ক্লিক কৰিবলৈ পাৰা ইয়াৰ বাহিৰে তোমালোকৰ যদি আৰু ফাৰ্ডাৰ কিবা এডমিশ্যন ৰিলেটেড কিবা কুৱেৰিজ থাকে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰটোত কণ্টেক্ট কৰিবলৈ পাৰা চ' দিছ ৱাজ ফৰ টুডে থেংক ইউ এণ্ড হেভ এ নাইচ ডে